ধেমাজি জিলাৰ গোগামুখত অৱস্থিত নিতুল ষ্টৰৰ আজি 27 সংখ্যক প্ৰতিষ্ঠা দিৱস। বছৰৰ পূৰ্বে প্ৰতিষ্ঠা কৰা হৈছিল আৰু যি বস্ত্ৰৰ বাবে এক ভৰসাৰ অন্যতম থলীৰ নাম হৈ পৰিছিল এই নিতুল ষ্টৰ। আজি দুখনকৈ তেওঁলোকৰ বিপণী যিহেতু আছে, এখন আছে যি গোগামুখৰ ধেমাজি ৰোডত আৰু এইখন আমি য'ত বৰ্তমান উপস্থিত আছো এইখন ঢকুৱাখানা ৰোডত নিউ নিতুল ষ্টৰত আমি বৰ্তমান উপস্থিত আছো। গোগামুখত অৱস্থিত। আপোনালোকো আহিব পাৰে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত এই যি দোকানখনৰ নাম, এই প্ৰতিষ্ঠানখনৰ নাম ইতিমধ্যে জিলিকি পৰিছে। অত্যন্ত ৰিজনেবল প্ৰাইজত ইয়াত প্ৰদান কৰা হয় বা বিভিন্ন ইয়াত ৰেহাই মূল্যত প্ৰদান কৰি অহা হৈছে। হোলচেলতো ইয়াত সামগ্ৰী উপলব্ধ। আপোনালোকে আহিব। এই আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে আৰু প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কেইবাজনো ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰ আহি ইয়াত উপস্থিত হ'বহি। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ বিচাৰিম আৰু তেওঁলোকৰ স্বত্বাধিকাৰীসকলৰ লগত আমি কথা পাতিম। ইয়াৰ যি সম্পূৰ্ণ আজি প্ৰতিষ্ঠা দিৱসৰ পৰিৱেশ আপোনালোকক আমি আছামিজ ষ্টকছ নামৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম। আজি বস্ত্ৰৰ প্ৰতিষ্ঠান নিতুল ষ্টৰৰ আজি 27 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আমাৰ লগত গ্ৰাহকসকল আছে। মই বাইদেউৰ ওচৰলৈ অকণমান আহিছোঁ। বাইদেউ, আজি যিহেতু নিতুল ষ্টৰৰ 27 সংখ্যক প্ৰতিষ্ঠা দিৱস, অত্যন্ত খুব ৰিজনেবল প্ৰাইজত কিন্তু তেওঁলোকে যোগান ধৰি আহিছে 27টা বছৰে। কি জনাব আপোনাৰ অভিজ্ঞতা কওকচোন অকণমান। তেওঁলোকে খুব কম সুলভ মূল্যৰ দামতে দিছে বস্তুবোৰ। আহক সকলোৱে ইয়াতে ডিকে ৰোডতে আছে দোকানখন। থলুৱা সাজত গহনা, কেঁচা সোণ সকলোখিনি গেৰাণ্টিযুক্ত বস্তু পাব। আহক সকলোৱে আহক, নিতুল ষ্টৰত ডিকে ৰোডতে আছে। নিশ্চয় এটা কথা ক'বই লাগিব যে প্ৰতিজন গ্ৰাহকৰ ভৰসাৰ থলীৰ অন্য নাম হৈ পৰিছে নিতুল ষ্টৰ। দুখনকৈ প্ৰতিষ্ঠান আছে, এখন ধেমাজি ৰোডত, এখন ঢকুৱাখানা ৰোডত। আমি য'ত উপস্থিত আছো বৰ্তমান নিউ নিতুল ষ্টৰত এইবাৰ এই প্ৰতিষ্ঠা দিৱসটি পালন কৰা হৈছে। এইবিলাক কেনেকুৱা পায় আপুনি? ডিছকাউণ্ট দিছে। আগতে কিনিছে নাই? ইয়াত আগতে প্ৰথম সোমাই অভিজ্ঞতা কেনেকুৱা? ভালে লাগিছে। একদম খুব মানে ৰিজনেবল প্ৰাইজত দিয়ে আৰু পইচাটো। হয়, নিশ্চয় আৰু গ্ৰাহকসকল আছে। মই নিতুল ষ্টৰৰ স্বত্বাধিকাৰীৰ সৈতে কথা পাতিম, কিন্তু আমি প্ৰথমে গ্ৰাহকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছো। কওকচোন অভিজ্ঞতা কওকচোন অকণমান। খুব ধুনীয়া। আমাৰ ইয়াতে মানে গোটেইখিনি বস্তুৱে পোৱা হয় নিতুলা দোকানত। আহিব, খুব ভাল লাগে। এতিয়া 30% ডিছকাউণ্টত দি আছে। আজিতো আৰু এটা নতুন বাৰ্থডে হয় আৰু আজি সেইকাৰণে চব আহিব, মিঠাইও খাই যাব, খুব ধুনীয়া লাগিব। আৰু কম দামতে কাপোৰ লৈ যাব। ধন্যবাদ।
আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা আপোনাৰ অভিজ্ঞতা কেনেকুৱা এই নিতুল ষ্ট'ৰক লৈ? অভিজ্ঞতা খুবেই ভাল। মই ইয়াৰ পৰা প্ৰায় কাপোৰ নি থাকোঁ, আপোনালোকো আহিব। খুব সুন্দৰ সুন্দৰ কাপোৰ প্ৰায় অসমীয়া সাজপাৰ মানে অলংকাৰ সকলোখিনি, বিশেষকৈ দৰা বৰণৰ সাজ। আজিকালি এতিয়া মাঘ ফাগুন মহীয়া যিহেতু বিয়া দিন, আপোনালোকে সকলো বিয়া বস্তু ইয়াতে পাব। সকলো আহিব, প্ৰতিষ্ঠাটো থাকিবই আৰু সদায় থাকিব। আমি সদায় ওচৰতে থাকো, সদায় থাকিব। আগবাঢ়ি যাওক আৰু আমি মৰম দিব লাগিব। আমি ৰাইজে সকলোৱে মৰম দিলে তেওঁলোক আৰু আগবাঢ়ি যাব, ভাল লাগিব। ইমানে হয়। ইয়াত কি কি আচলতে বস্ত্ৰ পায় বা কি কি অলংকাৰ পায়? ইয়াত প্ৰতিটো আপুনি থলুৱা সামগ্ৰী ইয়াত প্ৰতিটো উপলব্ধ। থলুৱা বস্ত্ৰৰ পৰা আদি কৰি যিকোনো ধৰণৰ আপোনালোকে বস্ত্ৰ যদি ইয়াত ৰিজনেবল প্ৰাইজত বা খুব কম দামত একদম অতিকৈ বিশ্বাসযোগ্যতাভাৱে নিব বিচাৰিছে আপোনালোকে নিতুল ষ্ট'ৰ বা যি দুখনকৈ ইয়াত প্ৰতিষ্ঠান আছে বা নিউ নিতুল ষ্ট'ৰলৈও আহিব পাৰে। আজি ২৭টা বৰ্ষ গৰকাটো আচলতে এখন বস্ত্ৰ দোকানে ইয়াৰ কম কথা নহয়। আৰু ইয়াত বস্ত্ৰ বুলিয়েই নহয়, ইয়াত আপুনি হাতৰ ঘড়ীৰ পৰা যি কেঁচা সোণৰ পৰা আদি কৰি অলংকাৰৰ পৰা আদি কৰি সকলোখিনি পাব। আৰু বিভিন্ন ধুনীয়া হোলচেল প্ৰাইজতো ইয়াত দিয়া হয় আৰু খুব ৰিজনেবল প্ৰাইজ। আচলতে দেখা গৈছে যে নিউ নিতুল ষ্ট'ৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে। বিশেষকৈ ছ'চিয়েল মিডিয়া যোগে এক প্ৰকাৰৰ ইমান কম দামত কেনেকৈ দিব পাৰে আচলতে খলকনিয়ে তুলিছে নিউ নিতুল ষ্ট'ৰে। আমিও আশা কৰিছোঁ যে নিউ নিতুল ষ্ট'ৰে এনেধৰণেই শ বছৰ তেওঁলোকে গঢ়কক। নিউ নিতুল ষ্ট'ৰে সফলতাৰ শীৰ্ষত আৰোহণ কৰক আৰু গ্ৰাহকসকলক তেওঁলোকৰ সেৱা আগবঢ়াওক। আমি ২৭ সংখ্যক প্ৰতিষ্ঠা দিব। আপুনি উপস্থিত হৈছে, কওকচোন অকণ অনুভৱ। হয়, আজি সৰস্বতী পূজাৰ দিনাই নিতুলদাৰ দোকানৰ আজি ২৭ সংখ্যক প্ৰতিষ্ঠা দিব। নিতুলদালৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ। লগত আছে ৰঞ্জিত দাস ছাৰ, ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। ছাৰ ইয়াৰ নিয়মীয়া গ্ৰাহক। ছাৰ আজি যিহেতু প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আপুনি কি ক'ব? খুব ভাল লাগিছে। নিতুল এটা খুব ভাল ল'ৰা আৰু মই বহুদিনৰ পৰা ইয়াৰ পৰা বস্তু বাহানি কিনো। আৰু সাধাৰণতে আমাৰ গ্ৰাহকসকলক দেখা যায় কাপোৰ কানিৰ ক্ষেত্ৰত গ্ৰাহক সন্তুষ্ট নহয়। বেছি দাম দিলোঁ নেকি, কম দাম দিলোঁ নেকি, কাপোৰযোৰ বেয়া হ'ল নেকি, এনেকুৱা ধৰণৰ সাধাৰণতে কাপোৰ কিনাৰ পিছত গ্ৰাহক সন্তুষ্ট হোৱা দেখা নাযায়। কিন্তু আশংকা এটা সদায় থাকে সকলো গ্ৰাহকৰ। কিন্তু মই ভাবিছোঁ নিতুল ষ্ট'ৰত আহক, তেতিয়া ইয়াত দেখিব কাপোৰৰ মানদণ্ড লগতে ইয়াৰ দাম সকলোবিলাক আপোনালোকে ঠিক বিচৰা ধৰণে পাব। আৰু এতিয়াতো তেখেতলোকে ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষেতো 30% ৰেহাই মূল্যত দি আছে। এইটো খুব ভাল কথা। আৰু ইয়াৰ পৰা সাধাৰণতে গ্ৰাহক ঘূৰি যাবলগীয়া নহয়, কাৰণ যিকোনো ধৰণৰ গ্ৰাহক আহিলে ইয়াত মন পচন্দৰ বস্তুটো পাবই। কাৰণ মই আজি ইমান দিনৰ যিটো মোৰ অভিজ্ঞতা, আহিব লাগিব, আহি আছে। আমিও যেনেকে আহি আছো সকলো নিশ্চয় আহিব লাগিব। গতিকে মই পুনৰবাৰ নিতুললৈ আৰু লগতে কৰ্মচাৰীসকললৈ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক আজি পবিত্ৰ খুব ভাল লাগিছে। যিহেতুকে আজি ২৭ বছৰ গৰুকিলে আজি নিতুল ষ্ট'ৰে ৰাইজৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ। এনেদৰে ৰাইজৰ পৰা যাতে আৰু ভৱিষ্যতলৈ আমি এনেদৰে যদি সঁহাৰি পাই থাকোঁ তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু খুব কম দামত আমাৰ ধেমাজি মাটিশালত বোৱা কাপোৰ, দৰা সাজ, কইনা সাজকে আদি কৰি খুব কম দামত হ'লচেল, অকল ৰিটেইলে নহয় হ'লচেল প্ৰাইজত। আমাৰ ইয়াতে অকল দৰা সাজ, কইনা সাজ বুলি ধেমাজি মাটিশালৰ কাপোৰেই নহয়, একদম আপোনাৰ কেঁচুৱাৰ পৰা একেবাৰে ডাঙৰ মানুহলৈকে গিফ্ট আইটেমৰ পৰা একেবাৰে জুৱেলাৰী, কচমেটিকৰ পৰা কেঁচা সোণৰ গহনাৰ পৰা অল এভৰিথিং অকল ৰিটেইল প্ৰাইজে নহয়, মানে ফিক্স প্ৰাইজত হ'লচেল প্ৰাইজত দিয়া হৈছে। আজি আমাৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস নিতুল ষ্ট'ৰৰ। গতিকে ৰাইজৰ সীমাহীন মৰম আৰু আশীৰ্বাদৰ দ্বাৰা আজি আহি নিতুল ষ্ট'ৰে উজ্জীৱিত হৈছে আজিৰ এই পৰিৱেশত। গতিকে সকলো ৰাইজক সৰস্বতী পূজাৰ এই শুভ মুহূৰ্তত সৰস্বতী পূজাৰ শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিষ্ঠা দিৱসৰ আশীৰ্বাদ বিচাৰিছোঁ। গ্ৰাহকসকলক বিভিন্ন ধৰণৰ ৰেহাই দিয়া হৈছে। ৰেহাই মূল্যত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু 30% পৰ্যন্ত ইয়াত ৰেহাই আছে। গতিকে আহক, মুগা পাট, এৰী নুনি ইত্যাদি বিভিন্ন ধৰণৰ কাপোৰৰ লগতে মনোমোহাকৈ থলুৱা সাঁচত গঢ়া বিভিন্ন ধৰণৰ অলংকাৰ ইয়াত পাব। গতিকে ৰাইজৰ গ্ৰাহকৰ সুবিধাৰ কাৰণে ৰেহাই মূল্য দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু জেনুইন বস্তু পাব বুলি আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ বিশ্বাস, আপোনালোকৰ ওপৰত থকা আস্থা আমি সদায় অটুট ৰখাৰ চেষ্টা কৰিছোঁ। আমাৰ ইয়াত এযোৰ ল'লেও হ'লচেল পাব। গতিকে এইটো এটা সুবিধা ৰাখিছোঁ। কম দামৰ পৰা যথেষ্ট দামলৈকে পাব। সকলো শ্ৰেণীৰ মানুহৰ ইয়াত অসুবিধা নোহোৱাৰ আমি চেষ্টা কৰিছোঁ। অনলাইনৰ ব্যৱস্থা আছে। গতিকে অনলাইনৰ জৰিয়তেও আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে অফলাইন, অনলাইন সকলো ফালৰ পৰাই উপলব্ধ হ'ব। কিন্তু বেলেগকৈ বাৰ্তা প্ৰেৰণ কৰিম। সকলোৰে শুভকামনা। লগতে নিতুল ষ্ট'ৰ স্বত্বাধিকাৰীৰ লগতে সমূহ কৰ্মকৰ্তালৈ বহুত বেছি শুভকামনা। তেওঁলোকৰ যি এই
27 বছৰে যিটো ধাৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে এই ক্ষেত্ৰখনত কাপোৰৰ বজাৰ ক্ষেত্ৰখনত অনাগত দিনতো এইদৰে তেওঁলোকে এই ধাৰাটো যাতে অব্যাহত ৰাখে তাৰে শুভকামনা জনালোঁ। লগতে সমূহ গোগামুখবাসী লগতে তাৰ ওচৰ চুবুৰীয়া অঞ্চলৰ ৰাইজক কৈছোঁ আহক নিতুল দা দোকানলৈ, ভাল ভাল কাপোৰ ক্ৰয় কৰক আৰু সকলোৱে ফূৰ্তি কৰক। থেংক ইউ। নিতুল ষ্ট'ৰৰ বিষয়ে মই শুনি আছিলোঁ আৰু অসমৰ বহুতো মানুহে এওঁলোকৰ পৰা যিখিনি বজাৰ কৰিছে ইয়াতে কাপোৰ কানিৰ পৰা আৰম্ভ কৰি অসমীয়া গহনাৰ পৰা আৰম্ভ কৰি বহুত মানে সুখী হৈছে বুলি শুনিছোঁ আৰু ময়ো আহি দেখিছোঁ আজি বহুতখিনি কালেকশ্যন আছে এওঁলোকৰ মানে কাপোৰৰ ক্ষেত্ৰত বিশেষকৈ মই বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ দেখিছোঁ, মোৰ নিজৰো ভাল লাগিছে আৰু লগতে তেওঁলোকে অলৰেডি সমাদৰ লাভ কৰিছে আৰু মানুহে ভাল পাব বুলি আশা কৰিছোঁ। তো মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা যাচিছোঁ, আকৌ আগলৈ যাতে এনেকৈ আগবাঢ়ি গৈ থাকে, মানুহ তেওঁলোকৰ ইয়ালৈ আকৌ আহি থাকে, মৰম দি থাকক। আপোনালোকেও আহিব, যিকোনো জেগাতে নাথাকক এওঁলোকে সদায় এভেইলেবল থাকে। আপোনালোকৰ মৰম আশীৰ্বাদ এওঁলোকে সদায় এনেকৈয়ে আপোনালোকৰ কাৰণে সদায় থাকিব। থেংক ইউ। হয়, আমাৰ লগত বৰ্তমান আছে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ ৰিজুমণি চুতীয়া ডাঙৰীয়ানী, তেওঁ উপস্থিত আছে। আজি যিহেতু প্ৰতিষ্ঠা দিৱস নিতুল ষ্ট'ৰৰ আৰু 27 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে তেওঁ আহি উপস্থিত হৈছেহি। আমি তেওঁৰ পৰা অনুভৱখিনি জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি আজি ইয়াত উপস্থিত হৈছে, ইয়াৰ প্ৰতিষ্ঠা দিৱসো অলপ মনৰ অনুভৱটো কওকচোন। হয়, মই আজি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে দাদাৰ দোকানত উপস্থিত হৈছোঁ। ইমান বেছি ভাল লাগিছে, মানে সকলোবোৰ ধুনীয়াকৈ আয়োজন কৰিছে আৰু আপোনালোকেও আহিছে ইমান ধুনীয়াকৈ, খুব ভাল লাগিছে। সেয়াই আৰু আপুনি আগতে আহিছেনে ইয়ালৈ? ইয়ালৈ আহিছোঁ, কাপোৰ ক্ৰয় কৰিছে? হয়, আৰু মই আহিয়ে থাকোঁ ইয়ালৈ আৰু দাদা মোৰ খুব চিনাকি, নিজৰে হয় আৰু কাপোৰ কেনেকুৱা দাম চাম বিলাক কেনেকুৱা পায় বেলেগৰ তুলনাত? দাম চাম বিলাক বহুত ধুনীয়া ৰেটত দি আছে তেওঁলোকে আৰু 30% ডিছকাউণ্টত দি থাকে কাপোৰ বিলাক আৰু বহুত মানুহ আহে, গ্ৰাহকৰ ভিৰ হৈ থাকে। মানে ইয়াতে কাপোৰ ল'বলৈ আহিব আৰু যিসকলে মানে কিনিম বুলি ভাবি থাকে আহিলেই হ'ল আৰু ইয়াত ধুনীয়াকৈ ডিছকাউণ্ট দিয়া হয়।